হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ নিকৃষ্ট মুখ্যমন্ত্ৰী আখ্যা ৰাইজৰ দলৰ স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা বক্তব্যক সস্তীয়া সাম্প্ৰদায়িক আৰু উচতনিমূলক আখ্যাৰে হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনা ৰাইজৰ দলৰ হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ মাজেৰে ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰা চক্ৰান্ত হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক তথা মুখপাত্ৰ আশৰাফুল ইছলামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি 10টা প্ৰশ্ন উত্থাপন কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ মন মগজু কেৱল হিংসা, বিদ্বেষ, ঘৃণা আৰু সাম্প্ৰদায়িকতাৰে ভৰ্তি হৈ আছে। আপুনি এটা সুস্থভাৱে চিন্তা কৰিব নোৱাৰা হৈ পৰিছে। টকা আৰু ক্ষমতাৰ লালসাত আপুনি উন্মাদ হৈ পৰিছে। আপোনাৰ দৰে নিকৃষ্ট আৰু জঘন্য মানসিকতাৰ মুখ্যমন্ত্ৰী অসমৰ ৰাজনৈতিক ইতিহাসত দ্বিতীয় এজন হয়তো নোলাব। ক'বলৈ গ'লে আপোনাৰ ষ্টেণ্ডাৰ্ড এতিয়া গলিৰ গুণ্ডাৰ দৰে হৈ পৰিছে। নহলেনো পবিত্ৰ স্বাধীনতা দিৱসতো অসমবাসী ৰাইজলৈ সম্বোধন কৰোঁতে এনেকুৱা ধৰণৰ চূড়ান্ত সস্তীয়া সাম্প্ৰদায়িক আৰু উচতনিমূলক বক্তব্য প্ৰদান কৰেনে? সমষ্টি নিৰ্ধাৰণৰ জৰিয়তে অসমৰ খিলঞ্জীয়াক 50 বছৰলৈ সুৰক্ষিত কৰিলে বুলি ডাইলগ মাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কৈ আছে অনাগত 10 বছৰত অচিনাকি লোকে অসমৰ মুখ্যমন্ত্ৰী হ'ব। মানুহ ইমান মিছলীয়া, ইমান নিৰ্লজ্জ হ'ব লাগেনে? ভণ্ডামিৰো এটা সীমা থকা উচিত। আপুনি সকলো সীমা পাৰ কৰি দিলে। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকা এটা দশকৰো বেছিয়ে হ'ল। অসম আৰু অসমীয়া জাতিক সুৰক্ষিত কৰাৰ বাবে আপোনালোকে কিবা এটা ভাল কাম কৰিলেনে? মাত্ৰ এটা উদাহৰণ দিব পাৰিবনে? নোৱাৰে। তাৰ বিপৰীতে আমি দেখিছোঁ বিজেপি চৰকাৰে এটাৰ পিছত এটাকৈ অসম আৰু অসমীয়া জাতি বিৰোধী কাম কৰা আমি দেখাবলৈ পাইছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ দম আছে যদি উত্তৰ দিয়ক। অসমত বিশেষ ৰাজ্যৰ মৰ্যাদা কোনে কৰ্তন কৰিছে? অসমৰ তৈল খাত, বিমানবন্দৰ কোনে ব্যক্তিগত কোম্পানীক গোটাই দিছে? বিদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে সংবিধান বিৰোধী, সাম্প্ৰদায়িক অসম চুক্তি বিৰোধী আৰু অসমীয়া জাতিধ্বংসী কাৰ দৰে কলা আইন অসমৰ ওপৰত কোনে জাপি দিছে? অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ গ্ৰহণ আৰু কাৰ্যকৰী নকৰি কোনে প্ৰতাৰণা কৰি আছে? অসমৰ বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হোৱা NRCক বানচাল কোনে কৰিছে? 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত এটা দশক ধৰি কোনে প্ৰতাৰণা কৰি আছে? কাৰ্বি, বড়ো, ৰাভা, মিচিং আদি থলুৱা জনজাতি লোকৰ পৰা হাজাৰ হাজাৰ বিঘা ভূমি কাঢ়ি লৈ ৰামদেৱ, আদানী, আম্বানীক কোনে দি আছে? কেন্দ্ৰ আৰু ৰাজ্যত এটা দশকৰো বেছি সময় ক্ষমতাত থকাৰ পিছতো কেইজন বিদেশীক আপোনালোকে চিনাক্ত কৰিব পাৰিলে? কেইজন বিদেশীক বিদেশলৈ পঠিয়াব পাৰিলে? এই সম্পৰ্কে উত্তৰ আছেনে? হাজাৰ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰি গাঁৱে গাঁৱে মদৰ দোকানৰ লাইচেন্স কোনে দিছে? নিবনুৱাসকলক সংস্থাপন দিয়াৰ পৰিৱৰ্তে হাতত বন্দুক তুলি দিবলৈ কোনে দিব ওলাইছে? আচল কথাটো হ'ল বিজেপি চৰকাৰৰ দিনত সংঘটিত হোৱা সকলো ধৰণৰ দুৰ্নীতিৰ প্ৰসংগ তল পেলাই, অসম আৰু অসমীয়া জাতি বিৰোধী কাৰ্য প্ৰসংগ তল পেলাই আৰু অসমৰ জনগণৰ মৌলিক সমস্যাবোৰক তল পেলাই কেৱল হিন্দু মুছলমানৰ মাজত ঘৃণা বিয়পাই, বিদ্বেষ বিয়পাই আৰু সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ মাজেৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি 2026 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চক্ৰান্ত কৰিছে। অসমৰ ৰাইজে এই কথা বুজি উঠিছে। ৰাইজে এই কথাও বুজি উঠিছে যদি অসম আৰু অসমীয়া জাতিৰ প্ৰতি, অসমীয়া খিলঞ্জীয়া মানুহৰ প্ৰতি কিবা ভাবুকি কৰি আনিছে, সেই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি দল আৰু চৰকাৰে কৰিয়ে আনিছে। সেই অসমৰ হাতাম পুৰুষীয়া ঐক্য আৰু সম্প্ৰীতি ৰক্ষাৰ বাবে, অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে 2026 চনৰ নিৰ্বাচনত অসমৰ ৰাইজে বিজেপি চৰকাৰক বিদায় দিয়াটো খাটাং হৈ পৰিছে। কেৱল সময়লৈ আমি অপেক্ষা কৰিছোঁ।